নমস্কাৰ পুনৰবাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো হৈছে আমাৰ যি যোৰহাট মাজুলী সংযোগী দলং সেই দলঙৰ যি ৰাষ্ট্ৰীয় ঘাইপথ সেই ঘাইপথৰ যি নিৰ্মাণ কাৰ্য চলি আছে তাৰ অকণমান দৃশ্য দেখুৱাবলৈ ওলাইছোঁ যিহেতু মই মোৰ ছ'চিয়েল মিডিয়াত যি শ্বৰ্ট ভিডিঅ' আপলোড কৰিছিলোঁ বহুতেই কৈছিল যে এটা লং ভিডিঅ' দিবৰ কাৰণে সেইবাবে ভিডিঅ'টো অলপ দীঘলীয়াকৈ বনালোঁ আৰু বিশেষকৈ এতিয়াৰ যি ৰাষ্ট্ৰীয় ঘাইপথ সেই ৰাষ্ট্ৰীয় ঘাইপথৰ কাম চলি আছে আমাৰ মাজুলীৰ যি পটীয়া গাঁও পাৰ হৈ চুইচ গেটৰ পৰা আগৰ চুইচ গেটখন পাৰ হৈ আহি ঠিক অকণমান আগৰ পৰাই সেই ভিডিঅ'টো মানে ৰাষ্ট্ৰীয় ঘাইপথৰ কাম আৰম্ভ হৈছে আৰু তাৰ পৰাই কমলাবাৰীৰ যি ব্লক তিনিআলিলৈকে এই পথছোৱা বৰ্তমান কাম আৰম্ভ কৰিছে আৰু দুই কাষে চব কিমান বহল এইফালে দুই কাষ মই দেখাই দিছোঁ দুই কাষে কিমান এটা বহল পথ মই সম্পূৰ্ণ পথটো দেখাই দিছোঁ আৰু যিহেতু বহুতে কৈ আছিলে যে অকণমান দীঘলীয়া ভিডিঅ' দিয়ক নহ'লে কেনেকৈ বিশ্বাস কৰিম আৰু বহুতে মোৰ ছ'চিয়েল মিডিয়াত মই আপলোড কৰিছিলোঁ শ্বৰ্ট ভিডিঅ' তাত বহুতে কৈ আছিলে যে এইটো এটা মিছা খবৰ যে 2024 ইলেকশ্যন আহি আছে সেইবাবে আভুৱা বাঢ়িছে আচলতে যি কি নহওক সেইবোৰ পিছৰ কথা আমাক লাগে মাজুলীখনৰ উন্নয়ন যিহেতু আমি মাজুলীবাসী হিচাপে সেইটোৱে বিচাৰোঁ যে মাজুলীৰ উন্নয়ন গতিকে মাজুলী যি কাম কাজ চলি আছে সেইখিনিক আমি সহযোগ কৰিবই লাগিব বা ভালটোক ভাল বুলি ক'বই লাগিব কেৱল বিৰোধিতা কৰিলে কোনো ধৰণৰ সমস্যা সমাধান নহয় সেইবাবে মই ভিডিঅ'টো পুনৰ এক দীঘলীয়াকৈ আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ আৰু এই অঞ্চলত বৰ্তমান পটীয়াৰ পৰা ব্লক তিনিআলিলৈকে যিখিনি কাম চলি আছে সঁচাকৈ দ্ৰুতগতিত চলি আছে খালি এটা কথা যে আমি যেতিয়া এটা ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰে সেই ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰাৰ সেই সময়ছোৱাত প্ৰায় 3 বছৰ মান সময় লাগে গতিকে সেই সময়ছোৱাত আমি যথেষ্ট মাজুলীবাসী হিচাপে যথেষ্ট কষ্টৰ সন্মুখীন হ'ব লাগিব কিয়নো বাৰিষা হ'লে ইয়াতে বোকাময় হ'ব আৰু খৰালি অৱস্থাত ইয়াত বহুত বেছি ধূলি হ'ব গতিকে সেইখিনি যান্ত্ৰণা আমি সহ্য কৰিব পাৰিব লাগিব যি কি নহওক মুঠতে আমাক ডেভেলপ লাগে যে যদি এনেকুৱাকৈ যোৰহাট মাজুলী সংযোগী যেতিয়া দলংখন হৈ যাব এই ৰাষ্ট্ৰীয় ঘাইপথৰ যেতিয়া তাক সংযোগ হ'বগৈ সঁচাকৈ মাজুলীবাসীৰ বাবে এটা ভাল দিন হ'ব সেই দিনটো আৰু তাৰ বাবে আমি অতি আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ সেই দিনটোৰ বাবে যিহেতু বহুতেই কৈ আছে যে 2024 ইলেকশ্যন আহি আছে সেইবাবেই হয়তো মাজুলীবাসীক খুব দিছে নেকি আচলতে সেয়া আমাৰ বিচাৰ্য বিষয় নহয় কিয়নো এইখিনি কাম কাজ বহুত দিনৰ আগৰ পৰাই চলি আছিলে কিবা ধৰক বিভিন্ন ধৰণৰ বিসংগতিৰ কাৰণে স্থবিৰ হৈছিলে আৰু সেই বিষয়ত মই মন্তব্য দিবলৈ নাযাওঁ মই যিটো দেখিছোঁ ভালটোক মই আপোনালোকৰ মাজত উপস্থাপন কৰিবলৈ বিচাৰিছোঁ যিহেতু বৰ্তমান যিটো দেখিছোঁ সেইটো মই আপোনালোকৰ মাজলৈ আগবঢ়াইছোঁ আৰু বিশেষকৈ বহুকেইজন ব্যক্তিয়ে মোক দীঘলীয়াকৈ ভিডিঅ'টো দিব কোৱাৰ কাৰণে মই ভিডিঅ'টো দীঘলীয়াকৈ অলপ বনাবলগীয়া হৈছে আৰু এই পথছোৱা চাওক দুয়োকাষে যিমান ঘৰ গছ গছনি আছিলে সকলো ভাঙি পেলোৱা হ'ল আৰু তাতে এতিয়া বৰ্তমান যি 2 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সেই ঘাইপথ নিৰ্মাণ হৈ থকা পৰিলক্ষিত হৈছে আৰু মাটি পেলাই আছে দুয়োকাষে সেইবাবে মানে ৰাওনাপাৰৰ পৰা ঠিক কমলাবাৰীলৈ যোৱা সেই পথছোৱা একে কষ্টকৰ হৈ পৰিছে আৰু চব কিমান বহল আপোনালোকে নিশ্চয় ভিডিঅ'টোতে অলপ হ'লেও অনুমান কৰিব পাৰিছে পথটো কিমান বহল হ'ব গতিকে মই যিমান পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ যিহেতু সম্পূৰ্ণ ব্লক তিনিআলিলৈকে ভিডিঅ'টো বনোৱা নহ'বগৈ গতিকে যিমান পাৰোঁ মই আপোনালোকক দেখাই দিলোঁ পুনৰ যদি কেতিয়াবা আকৌ এইফালে অহা হয় তেতিয়া মই আপোনালোকক পুনৰ এবাৰ দেখাম ভিডিঅ'টো কিমান কাম আগবাঢ়িছে বা কি ধৰণে কাম কৰিছে কিমান খৰতকীয়া হৈছে সঁচাকৈ 24 ইলেকশ্যনৰ বাবে টোপ নে নাই এয়া মাজুলীবাসীৰ বাবে উপহাৰ হ'ব সেয়া সময়ত গম পোৱা যাব যিহেতু বৰ্তমান ডিচেম্বৰ মাহ চলি আছে আৰু ডিচেম্বৰ মাহতেই
অতি কম দিনৰ ভিতৰতে যোৰহাট মাজুলী যি সংযোগী দলং সেই সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব। যিহেতু নতুন এটা কোম্পানীয়ে নিবিদা পাইছে সেয়া সকলোৱে জানে বা সকলোৱে অৱগত হৈছে। গতিকে আশা ৰাখিছোঁ মাজুলীবাসীৰ সপোন যি দীৰ্ঘদিনীয়া সপোন অতি সোনকালে পূৰ্ণ হওক, এয়াই কামনা কৰিছোঁ। আৰু এনেকৈ ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। আৰু চাই কেনে পালে জনাব। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এইখিনিতে এটা কথা কওঁ যে ভিডিঅ'টো অলপ কপি থকা যেন হৈছে, যিহেতু ভিডিঅ'টো বাইক চলাই আহি থাকোঁতে মই নিজে অকলেই বনোৱা হৈছে ভিডিঅ'টো, সেইবাবে অলপ ভিডিঅ'টো বেয়া হ'ব পাৰে, তাৰ বাবে ক্ষমা কৰিব। আৰু অৱশেষত মই আপোনালোকক এটা পথ দেখাম যে 98 চনৰ যেতিয়া বানপানী হৈছিল সেই বানপানীত এই পথটো সম্পূৰ্ণ বিধ্বস্ত হৈ পৰিছিল। আৰু যেতিয়া পুনৰ নিৰ্মাণ কৰিছিল তাত এক বৃহৎ টাৰ্ণিং দেখা পোৱা গৈছিল। কিন্তু বৰ্তমান যেতিয়া ৰাষ্ট্ৰীয় ঘাইপথ হ'ব, সেই ৰাষ্ট্ৰীয় ঘাইপথটো নিৰ্মাণ হ'ব এইখিনিত যোনটো আপোনাৰ ডুবা আছে সেই ডুবাটোৰ ওপৰেদি যাব। এই যে ডুবাটো দেখিছে এইপিনেদি একদম চিধা এটা ৰাস্তা হ'ব। যিহেতু আগতে এটা বৃহৎ এটা টাৰ্ণিং আছিলে, মই দেখাই দিছোঁ আপোনালোকক। এইটো হৈছে ডুবাটো পুতি পেলাই যেতিয়া এক চিধা ৰাস্তা হ'ব। আৰু এইটো হৈছে যিটো এতিয়া আমাৰ ব্যৱহাৰ হৈ থকা পথটো। 98 চনৰ বানপানীয়ে যেতিয়া বিধ্বস্ত কৰিছিলে তাৰপিছত এই পথটো বনাইছিলে। কিন্তু এতিয়া বৰ্তমান যিটো ৰাষ্ট্ৰীয় ঘাইপথ হ'ব সেইটো এটা চিধা হ'ব এইপিনেদি। ধন্যবাদ। মই ভিডিঅ'টো আপোনালোকৰ মাজলৈ এনেকৈ আগবঢ়ালোঁ। যদি চাই ভাল পালে শ্বেয়াৰ কৰি দিব।